এক বিশেষ খবৰ সৰভোগত গৃহস্থৰ ঘৰত চুৰিৰ অপচেষ্টা মহিলা চোৰৰ। আজি দুপৰীয়া প্ৰায় 12 মান বজাত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ভুলুকাডোবাৰ ITBPত কৰ্মৰত ফুলেন চন্দ্ৰ ৰায়ৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি আজি ফুলেন চন্দ্ৰ ৰায়ৰ ঘৈণীয়েকে নিজৰ সন্তানক বিদ্যালয়লৈ থবলৈ যোৱাৰ সময়তেই সংঘটিত হয় এই ঘটনা আৰু চোৰে প্ৰৱেশ কৰে তেওঁলোকৰ ঘৰৰ চৌহদত আৰু সন্মুখৰ খিৰিকী এখনৰ গ্ৰিল ভাঙে আৰু লগতে কাষৰ আন এখন খিৰিকীৰ গ্ৰিল ভাঙিব লওঁতেই শব্দ পাই তেওঁলোকৰ চুবুৰীয়া আত্মীয়ই তেওঁলোকক খবৰ দিয়ে আৰু তাৰ পিছতেই ওচৰৰ ৰাইজ ওলাই আহি কৰায়ত্ব কৰে চুৰিৰ সন্দেহত এগৰাকী মহিলাক আৰু পিছত মহিলাগৰাকীক ৰাইজে গোটাই দিয়ে সৰভোগ আৰক্ষী থানাৰ আৰক্ষীৰ হাতত আৰু ইতিমধ্যে পৰিয়ালৰ লোকে সৰভোগ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰু ধৃত মহিলাগৰাকীৰ স্বীকাৰোক্তি অনুসৰি মহিলাগৰাকী নিউ বঙাইগাঁৱৰ ডাংতল আৰক্ষী থানাৰ অন্তৰ্গত ভাওলাগুৰিৰ জস্না ভানু বুলি জানিব পৰা গৈছে আৰু এতিয়া সৰভোগ আৰক্ষী থানাৰ লকআপত আছে ধৃত মহিলাগৰাকী। আপোনাৰ নামটো কি? মনমতি ৰয় আৰু কোথা? ভুলুকাডোবা। আপোনাৰ স্বামীৰ নাম কি? ফুলেন চন্দ্ৰ ৰয়। আজি আপোনাৰ ঘৰত কি হৈছে? আমাৰ ঘৰত মই ল'ৰাটোক স্কুলত আহিছিলোঁ, মোটামুটি 10:30 মানত আহিছোঁ মই ঘৰৰ পৰা। আৰু মই মোটামুটি 11টামান বজাত এই ঘটনাটো হৈছে, হয়তো 11:30 12টা ইভিনিংমান হ'ব পাৰে। মই ঘৰত যাই নাপাতেয়ে মোক ফোন আহিছে, আমাৰ ঘৰৰ ওচৰৰ বাইদেউ আছে তাহান ফোন কৰি জনাইছে আৰু গ্ৰিলৰ প্ৰথম গ্ৰিলখন পুৰা খুলিয়ে গৈছে আৰু দৰ্জাও খোলা আছে আৰু মেইন দৰ্জাৰ তালা এটা কিন্তু সেংকি আছে আৰু পাছফালে যিটো আমাৰ বাইদেউহাৰ ঘৰ আছে ওচৰত, সেই বাইদেউহাৰ ঘৰৰ ছাইডৰ খিৰিকী ভাঙা পোৱা হৈছিল। সেই তাৰে খিৰিকীৰ গ্ৰিল ভাঙি থাকোঁতে আমাৰ বাইদেউখন গম পাল বা বাইদেউখন আমাক ফোন কৰি যাওঁনাল আহাতে এতিয়া ওচৰৰ মানুহে খেদি ধৰিছে, বেছি সময় নহ'ল। মহিলা এতিয়া মই ভালকৈ বিচৰাই নাই, মই লগে লগে আহিছোঁ আৰু বহুত মানুহ হৈছে আৰু মেইন দৰ্জাৰ তালাটো ভাঙাব দিয়া নাই বহুতে, বোলে পুলিচ নাহাকে নালাৰবি, মই লৰাই নাছিলোঁ আৰু ভিতৰত সোমাবও নেদে, কিজানি ভিতৰত আৰু এজন আছে বুলি গম পোৱা নাই। এজাহাৰ দিম বুলি আহিছোঁ। আগতে এনেকুৱা নাই, আমাৰ ঘৰত হোৱা নাই, কিন্তু ওচৰ চুবুৰীয়াখিনি গোটেই হৈয়ে আছে। পৰহি বোলে এঘৰৰ হৈছে, এইটো মই গম পোৱা নাছিলোঁ, কিন্তু পৰহিয়ে হৈছে আৰু এনেও বহুত মানে কাৰোবাৰ গৰু চুৰ, কাৰোবাৰ তালা ভাঙে, এনেকৈ চুৰ হৈয়ে থাকে আমাৰ আৰুখিনি মানে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে মানে চুৰটো যেনে আমাৰ সৰভোগৰ গোটেই বৰ্ণগৰখিনিতে চুৰটোৱে উঠি যায়, যাতে এনেকৈ অলপ মানে কঠোৰ হ'ব লাগে আৰু সেইখিনিয়ে ক'ব বিচাৰিছোঁ। আজি ফুলেন চন্দ্ৰ ৰায়ৰ ঘৰত যিটো একচুৱেলি চুৰিকাণ্ড বুলি ক'লে ভুল হ'ব, এইটো আচলতে ডকাইতিৰ নিচিনা। চুৰবিলাকেতো মনে মনে কৰে, তেওঁলোকে গ্ৰিল চিল ভঙাই পেলাই খিৰিকী খুলি পেলাই ভিতৰত প্ৰৱেশ কৰি পেলাই কিবা কিবি কৰিব খুজিছিলে। ভাগ্য ভাল, তেওঁলোকৰ পৰিয়ালৰ মানুহে দেখিলে, দেখাৰ পিছত তেওঁলোকক মানে ফ'ল' কৰি পেলাই খেদা গুৰা আৰম্ভ কৰিলে আৰু চুৰজন পলাই আছিলে, জংঘলত লুকাই আছিল, তাৰ পৰা ধৰিবলৈ সক্ষম হ'ল, ৰাইজে ধৰিছে, ৰাইজৰ সহযোগ ধৰিছে। যি কি নহওক, চুৰটা ধৰাৰ পিছত কিন্তু আমাৰ কিছুমান প্ৰশ্ন আমাৰ ৰাইজৰ ফালৰ পৰা আহিছে যে ইমান সোনকালে তাত পুলিচ আহি পালে, এইটো কেনেকৈ পুলিচ আহি পালে, পুলিচক কোনে ইনফৰমেশ্যন কৰিলে, এইটো অতিকে গুৰুত্বপূৰ্ণ বিষয়। বিভিন্ন ঘটনা এই অঞ্চলত সংঘটিত হৈছে, পুলিচ আহি পোৱাত যথেষ্ট দেৰি হয়, কিন্তু আজি চুৰটো ধৰা পৰাৰ পিছত ইমান সোনকালে পুলিচ আহি পেলাই পুলিচ আৰু চুৰজনক পূৰা সুৰক্ষা দি পেলাই পুলিচে লৈ গুচি গ'ল। এতিয়ালৈকে আমি সেই চুৰ বা ডকাইতজনৰ বিষয়ে আমি একো নাজানো। তেওঁৰ ঘৰ ক'ত, তেওঁৰ মাক দেউতাকৰ ঘৰ, ডিষ্ট্ৰিক্ট কি, কোন দেশৰ, কোন ষ্টেটৰ, আমি নাজানো। এইবিলাক আমাৰ জনাৰ দৰকাৰ আছে। গতিকে এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে আমাৰ কাৰণে অলপ বিপদজনক হ'ব। আমাৰ এই অঞ্চলত বিভিন্ন চুৰিকাণ্ড হৈ আছে, ইয়াত গৰু চুৰ যথেষ্ট হৈছে, গৰু চুৰছে, দোকানৰ তলা ভাঙি পেলাই বহুত চুৰ চাৰ কৰিছে, এইবিলাক পুলিচে কৰায়ত্ব কৰিব পৰা নাই। আৰু আজি যিজন চুৰ বা ডকাইত যিয়ে নহওক, তেওঁক ৰাইজে কৰায়ত্ব কৰিছে, কৰায়ত্ব কৰাৰ 5 মিনিটৰ ভিতৰত পুলিচ আহি হাজিৰ। আৰু কেনেকৈ গম পালে পুলিচে নাজানো, মহিলা পুলিচ আহিছে, মহিলা পুলিচে কেনেকৈ গম পালে যে চুৰগৰাকী মহিলা, সুন্দৰ সুৰক্ষা দি পেলাই আমাৰ ৰাইজৰ মাজৰ পৰা লৈ গ'ল। এতিয়া তেওঁলোকে কি বিহিত ব্যৱস্থা লয় আমি নাজানো। আমি বিচাৰোঁ পুলিচ সেই চুৰজনক বা ডকাইতজনক জেৰা কৰক, তাৰ লগত কোন কোন আছিল, কোন কোন নাছিল, ক'ত ঘৰ, কি কথা, এইবিলাক তেওঁলোকে তদন্ত কৰি ওলাওক আৰু সেই বিষয়ে আমাক ৰাজ্যকো অৱগত কৰক, আমি জানিব বিচাৰিছোঁ আচলতে।
ভুলুকাডবাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3